ডুমডুমাৰ ফিলবৰীত ফ্লিপকাৰ্টৰ অৰ্ডাৰত সংঘটিত হৈছে এক আজব কাণ্ড। ফিলবৰীৰ দিগন্ত বৰা নামৰ ব্যক্তিগৰাকীয়ে দেশৰ জনপ্ৰিয় অনলাইন বজাৰ এপ ফ্লিপকাৰ্টত দুটাকৈ পাৰফিউমৰ অৰ্ডাৰ দিছিল। কিন্তু এটা পাৰফিউম আহিল যদিও অন্য এটা পাৰফিউমৰ ঠাইত আহিল এটুকুৰা ভগা ইটা। ইয়াৰ পিছত গ্ৰাহকগৰাকীয়ে সামগ্ৰী দিয়া যুৱকজনক বাৰম্বাৰ ফোনযোগে যোগাযোগৰ চেষ্টা কৰিলে যদিও যোগাযোগ কৰিবলৈ সক্ষম নহ'ল যুৱকজনৰ সৈতে। এইদৰে পাৰফিউমৰ ঠাইত এটুকুৰা ভগা ইটা গ্ৰাহকলৈ অহা ঘটনাই অনলাইন ব্যৱস্থাটো কোন দিশে গতি কৰিছে তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। মানে ফ্লিপকাৰ্টৰ পৰা বস্তুবিলাক ল'ব বিচাৰোঁ আৰু বৰ্তমানলৈকে মই ফিলবাৰীৰ আপোনাৰ ফ্লিপকাৰ্টৰ পৰা যিখিনি আইটেমছ পাইছোঁ ৰিজাল্ট বেয়া পোৱা নাই। কিন্তু দুটা পাৰফিউম মই বিচাৰিছিলোঁ, ৰুপিজ আছিলে 524। পৰহি এজন ল'ৰা গ'ল, তেওঁৰ নাম চামো আছে মোৰ ইয়াতে, নাম মানে হেৰিটো ফোন নাম্বাৰ। মোক দুটা এটা বক্স দিলে, বক্স দি পেলাই 524 পইচা ল'লে। লৈ পেলাই কি কৰিলে আপোনাৰ হেৰি হ'ল, এইটো কি তাৰপৰা তেখেতে ক'লে এটা ইটাগুটি ভৰাই দিছে, তাত এটা চেণ্ট পালোঁ, ইটো ইটাগুটি ভৰাই দিলে। আপোনাৰ পেকেটটোতো পূৰা চিল আছিলে? পেকেটটো চিলি আছিলে। তাৰপৰা তেখেতলৈ মই খুব ফোন কৰিলোঁ সিদিনা, ফোন কৰিলেও ৰেচপণ্ড নকৰিলে, পিছদিনাও ফোন কৰিলেও ৰেচপণ্ড নকৰিলে। তাৰপৰা এই বস্তুটো এই কথাটোত আমি অতিশয় ক্ষুণ্ণ হৈছোঁ আৰু কোম্পেনীটো এনেকুৱা বেয়া ব্যৱহাৰৰ প্ৰতি আমি দুখ লাগিছে। তাৰমানে আমি কষ্টোপাৰ্জিত ধনৰ যাতে এনেকুৱা মিছ ইউজ হ'ব নালাগে, এই কথাটো আমি ৰাখি এইটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা সুবিচাৰৰ কাৰণে এইটো আপোনালোকৰ ওচৰত এপিল কৰিছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।